নমস্কাৰ জনাইছোঁ। এই সুন্দৰ অনুভৱ বৃষ্টিৰ মাজে মাজে দৰ্শকৰ বিপুল সঁহাৰি, এইখিনিতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ জৰিয়তে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। আমি গৌৰৱান্বিত যে ঐতিহ্যমণ্ডিত দক্ষিণ কামৰূপৰ স্বাভিমান এই যাত্ৰাৰ মঞ্চত ঐতিহ্য ক্ষেত্ৰ পাৰ্লিৰ বুঢ়াগোঁসাই নাট্য পৰিষদে সগৌৰৱেৰে গৌৰৱোজ্জ্বল এয়া 90 বৰ্ষত ভৰি দিছে। এটা যাত্ৰা দলে 90তম বৰ্ষত ভৰি দিয়াটো দক্ষিণ কামৰূপৰ ৰাইজৰ লগতে নিশ্চয় অসমবাসী ৰাইজৰ এয়া আশীৰ্বাদৰ চিন। এই ভিতৰত নকৈ নোৱাৰোঁ যে সংস্কৃতি এতিয়া সংস্কাৰ শৈলীৰ দুৰ্নিবাৰ গতিৰ সহযাত্ৰী। দৰ্শক ৰাইজৰ মনৰ ভাৱ, বিপুল দাবী আৰু সংস্কাৰৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰা মঞ্চত সামাজিক নাটকৰ ধাৰা ইতিমধ্যে আৰম্ভ হৈছে। সংস্কাৰৰ এতিয়া প্ৰত্যাহ্বান জনাব লাগিব আৰু ৰাইজে এতিয়া বিচাৰিছে এই ৰাইজক সন্তুষ্ট কৰিবৰ কাৰণে আমি যাত্ৰা মঞ্চৰ জৰিয়তে ভাইমনৰ লেখীয়াকৈ এখন মঞ্চতে এখন সামাজিক নাট মঞ্চস্থ কৰা আঁৰত এই শিল্পীসকল, কলাকুশলীসকল, প্ৰযোজক প্ৰমুখ্যে বৃহত্তৰ দক্ষিণবাসী ৰাইজৰ এক আশীৰ্বাদ আছে, সহায় সহযোগিতা অৰিহণা হৈছে। আৰু আজি আছিলে আমাৰ প্ৰথম নাট্যদৰ্শনী। এই প্ৰথম নাট্যদৰ্শনীক অগতানুগতিক একক পৃথক আৰু অনন্য স্বৰূপে বিশেষভাৱে আধিপত্য বিস্তাৰ কৰি বৰষুণৰ চিপচিপীয়া বৰষুণৰ মাজেৰেও দৰ্শক ৰাইজে আমাৰ নাট্যশিল্পীসকলক নাট্য কাৰ্যৰ যিখিনি সহায় সহযোগিতা আগবঢ়ালে অভাৱনীয়, অতুলনীয়, একক আৰু পৃথক। আৰু ইয়াৰ পৰা আমি গম পাইছোঁ আমি পাৰ্লি বুঢ়াগোঁসাই নাট্য দল আমি একক পৃথক আৰু অনন্যভাৱে অপ্ৰতিৰোধ আৰু তীব্ৰ গতিৰে আগুৱাই যাম আমি সৃষ্টিৰ বাটত। Stay informed, stay ahead. News NE 365